करी पे करी जोड़ते जाओ तो जंजीर बन जाती है मेहनत पे मेहनत करते जाओ तो तकदीर बन जाती है তোমালোকৰ এটা চাৰি সদি আৰম্ভ কৰিছে আজি ক্লাছটো ওয়েলকাম টু এডুফ্লাক্স তোমালোকৰ এক্সাম বহু ওচৰ চাপি আহিছে বহু আৰু 1.5 মাহে আছে কম্পিটিশনো টাফ আছে তো সেই চাৰিটা কৈছিলো তোৰ মোটিভেশনৰ কাৰণে সৰু সৰু ৰিংবিলাক কি হয় জয়েন খাই খাই কি বনি যায় তাৰ চেইন বনি যাব পাৰে সদায় ৰেগুলাৰ মেহনত কৰি যোৱা মেহনত কনসিস্টেন্ট হ'ব লাগিব দেই ৰেগুলাৰ হ'ব লাগিব আজি বোলে 25 ঘণ্টা 30 ঘণ্টা কাম কৰি কাইলৈ ৰেষ্ট ল'বা এনেকে মেহনত নকয় দেই এইটো মই মেহনত কৰিছো একদম পুৰা মেহনত কৰিছো মেহনত এইটো নকয় আৰু সেকেন্ড কথা চোৱা দেই গাধটো চিনি পোৱা ডংকিও মেহনত কৰে কিন্তু তাকতো আমি ব্যৱহাৰ কৰো ন হয় নহয় গম পাইছানে নাই ডংকিও মেহনত কৰে তাক আমি কি কৰো ঘৰত ব্যৱহাৰ কৰো এই গধুৰ বস্তু লৈ আহা যোৱা কৰি থাকে কি তাৰ হৰ্চ হ'ব পাৰিব নে ঘোঁৰা হ'ব পাৰিব নেকি হেনে কথা মেহনত কৰিছা হয় কিন্তু ডাইৰেকশ্যনেল ৱে ক'ব লাগিব যে ফিক্স ৱে মই এইটো ৰাস্তা আছে মই কি পঢ়ি আছো মই একদম বোলে মই ৰেডি হৈ আছো বোলে মই এসোপা বস্তু পঢ়িছো লাভ নাই মই এইটো বস্তু পঢ়ি আছো মই কাইলৈ এইটো পঢ়িম পঢ়িলে এইটো পঢ়িম মই টেষ্ট দিম মই একে জোখ এসোপা নপঢ়িবা এসোপা পঢ়ি একো তুমি চা প্ৰফেচাৰ হ'ব নোযোৱা সদায় এইষাৰ কথা মন হয় প্ৰফেচাৰ হ'ব নাই তোমালোকে এক্সাম উলিয়াবলৈ পঢ়িব লাগে বাছ ঠিক আছে তো আজি যেটো লেকচাৰ হয় আমি আসামৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনবিলাক উঠাই আনিছো তাৰে কেইটামান কোৱেশ্চন আজি কৰিব গৈ আছো আশা কৰো ভিডিওটো চাবা আৰু কৰিব ট্ৰাই কৰিবা ঠিক আছে সো মোক কোৱেশ্চন যে লিখি থাকিম ন যদি পাৰা মুটকে আগে পজ কৰিবা পজ কৰি নিজে এবাৰ কৰিব ট্ৰাই কৰিবা যদি নিজে কৰিব পাৰা হৈ যোৱা তেতিয়া বাবা যে তোমাৰ হৈ গৈ আছে আৰু ঠিক আছে প্ৰথম কোৱেশ্চনটো হ'ল দি circumferential length of a circle of radius 7 centimeter is used to construct a square find the length of the square ঠিক আছে তো এই কোৱেশ্চনটোত কি ক'ব বিচাৰিছে যে এটা সাৰ্কুলাৰ পৰিসীমাটো এটা সাৰ্কুলাৰ এটা হল এটা কি আছিল এটা বৃত্ত তাৰ পৰিসীমাটো ব্যৱহাৰ কৰি কি বনাই আছিল এটা স্কয়াৰ বনাই আছিল ঠিক আছে এটা স্কয়াৰ বনাই আছিল এটা বৃত্তৰ কি ব্যৱহাৰ কৰিছিল পৰিসীমা ব্যৱহাৰ কৰি তাৰ কি বনাব গৈ আছিল স্কয়াৰ এটা বনাব গৈ আছিল আৰু বৃত্তটোৰ ব্যাসাৰ্ধ কিমান আছিল 7 সেন্টিমিটাৰ গতিকে যেটো বৃত্তৰ পৰিসীমা আছিল হেতুৱে যে কি হ'ব স্কয়াৰ পৰিসীমা সমান হ'ব স্কয়াৰৰ পেৰিমিটাৰ হৈ যাব দুইটা পেৰিমিটাৰ কি হ'ব সমান গতিকে মোক স্কয়াৰৰ কি লাগে স্কয়াৰৰ কি লাগে তাৰ সাইডটোৰ মেজাৰমেন্ট লাগে স্কয়াৰৰ সাইডৰ মেজাৰমেন্ট লাগে ধৰিলো এইটো এটা সাৰ্কেল এইটো এটা স্কয়াৰ ধৰিলো ইয়াৰ সাইডটো মেজাৰমেন্ট কিমান হয় নাজানো এনেকে 4টা x আছে গতিকে ইয়াৰ পৰিসীমা আমি কিমান বুলি কম 4x হল এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান আছিল 7 সেন্টিমিটাৰ গতিকে ইয়াৰ পৰিসীমা কিমান হ'ব 2 * 22/7 * 7 হাতে হাতে কাট খাই গল কিমান পালো 44 সেন্টিমিটাৰ এই বৃত্তৰ যেটো পৰিসীমা আছিল হেতুহে ব্যৱহাৰ কৰা হৈছিল কি বনাবলৈ স্কয়াৰটো বনাবলৈ এটা বৃত্তৰ পৰিসীমা 44 আৰু স্কয়াৰৰ পৰিসীমা কি হ'ব মান সমান হ'ব গতিকে ইয়াত 4s 44 কিমান বাৰ গৈ আছে 11 বাৰ গৈ আছে 11 = কিমান পাই গল x অৰ্থাৎ মোৰ যেটো স্কয়াৰ হ'ব তাৰ লেংথটো কিমান হ'ব 11 সেন্টিমিটাৰ হ'ব ঠিক আছে এবাৰ স্ক্ৰিনশ্বট মাৰি লবা ফ্ৰেমত আহিছে না কৈছনো মজা এবাৰ ধুনীয়া আহিছে হা নেক্সট কোৱেশ্চন লা ভাই যাও next question যদি if 4/5 plus minus 3/10 is equal to x plus 1/2 then find the value of x এইটো question তোমালোকে নোৱাৰ বুলি নকবা এটো তোমালোকৰ কাৰণে বাই হাত কা খেল মই জানো I am very damn sure বাই হাত কা খেল তোমালোকৰ এটো question
স্যাৰ কেনেকৈ কৰিম স্যাৰ চোৱা 4/5 আছে স্যাৰ হয় অঁ প্লাছে মাইনাছে স্যাৰ কিমান হ'ব মাইনাছ হ'ব 3/10 এক্স এইটো এটা কি হয় মিশ্ৰ হয় মিশ্ৰ ফ্ৰেকশ্যন মিক্স ফ্ৰেকশ্যন বুলি কওঁ ঠিক আছে তো কনভাৰ্ট কৰিলে 2 1 গুণ 2 প্লাছ 1 কিমান হ'ল 3 মানে মই কিমান ক'ব পাৰোঁ 3/2 আচ্ছা লসাগু কিমান হ'ল 5 আৰু 10 10 5 2 গুণ কিমান হ'ল 10 মানে 4 2 গুণ 8 10 1 গুণ 10 3 1 গুণ 3 x প্লাছ 3/2 মানে 5/10 ইকুৱেল টু x প্লাছ 3/2 5 1/2 মানে কিমান পাই গ'লো 1/2 ইকুৱেল টু x প্লাছ 3/2 তোমালোকৰ x ৰ কথা কৈ আছোঁ প্লাছ 3/2 এইপিনে আহিলে মাইনাছ 3/2 ইকুৱেল টু x 2 গুচি গ'ল 1 মাইনাছ 3 ইকুৱেল টু x minus 2 equal to x 2 minus 1 minus 1 equal to x গতিকে যেনেকে ইয়াতো x ৰ মানটো কি পাইছা ঋণাত্মক পাইছা এনেকে তোমালোকৰ জীৱনৰ x এ তোমালোকক কিবা এটা লৈয়ে গৈ আছে এতিয়া ডি যোৱা নাই ঠিক আছে এই কোৱেশ্চনটো নোট ডাউন কৰি ল'বা নেক্সট কোৱেশ্চনটা লৈ যাওঁ টেংকি অংক বুলি কওঁ টেংকি অংক টেংকি ঘৰৰ টেংকি বোলা পানী ফুল কৰিবলৈ তোমালোকে এডাল পাইপ যদি ব্যৱহাৰ কৰা কিমান সময়ত পানী ভৰ্তি হ'ব আৰু দুডাল পাইপ ভৰ্তি কৰিলে কিমান সময়ত পানী ভৰ্তি হ'ব একে সাধাৰণ অংক এইটো তুমি চকু মন্তি কৰিবলৈ এনচাৰ ক'বা মোক মই জানো এ টেংক কেন বি ফিল্ড বাই 5 pipes in 80 minutes 80 মিনিটত টেংক ভৰ্তি হৈ যায় 5টা পাইপ ব্যৱহাৰ কৰিলে for how much time will be required to fill the same tank in tank by 8 pipes এটা ট্যাঙ্কৰ 5ডাল পাইপ ব্যৱহাৰ কৰি 80 মিনিটত পানীটো ফুল কৰি দিব পাৰা এটা ট্যাঙ্ক কি ফুল কৰিব গৈ আছা তুমি কেডাল পাইপ ইউজ কৰিছা 5ডাল পাইপ কিমান মিনিটত ভৰ্তি হ'ব 80 মিনিটত যদি 5ডাল পাইপ খুলি 8ডাল পাইপ লগাই দিয়া তে কিমান মিনিটত টাইম ফুল হ'ব স্যাৰ একে সহজ অংক এই মেন আৰু নাম্বাৰ অফ ডেজ মেন আৰু কামৰ সংখ্যা এটা ফৰ্মুলা লগাইছো হেনেকি তো পাইপত p1 কৰিলো সময় t1 কৰিলো p2 into কি হৈ গ'ল t2 p1 কিমান আছে 5 t1 আছে 80 p2 আছে 8 t2 না জানো 8 গ'ল কিমান বাৰ 10 বাৰ 5 গুণ 50 এটো ইকুৱেল টু t2 গতিকে 5ডাল পাইপ ভৰ্তি হ'বলৈ মোক কিমান সময় লাগিব 50 মিনিট লাগেগা লিখি লোৱা परदेसी जाना नहीं मुझे छोड़ के अच्छा नेक्स्ट क्वेश्चन तो जाऊं যদি a minus b 5 হয় হল a minus b কিমান হৈ গ'ল 5 and a square plus b square equal to 41 then find the value of ab ঐ চোৱা দেই এটা কথা মনত ৰাখিবা এইবিলাক কোৱেশ্চন ডাইৰেক্ট কোৱেশ্চন এইবিলাক কোৱেশ্চন যে একদম চকু মুটিলে একদম পাইব লাগে চকু মুটি জানিব লাগিব কি ক'ব লাগে মেথড তুমি জানিব লাগিব এটো দেখু না এটো বৰ্গ আছে অবভিয়াসলি এটো কি কথা কৈ আছে দুটাতে বৰ্গ আহিছে এটো কি বৰ্গ ক'ব লাগিব কি বৰ্গ ক'ব লাগিব কোৱা এটো কি ক'ব লাগিব দুই সাইডে হোল স্কয়াৰ কৰিব লাগিব আচ্ছা স্যাৰ কি পাম মই এটা শৰ্টকাট দেখাইছো তোমাক চাবা হা তোমাক যদি মই কোন a + b হোল স্কয়াৰ ফৰ্মুলাটো কোৱাচোন তুমি কবা কি মুখস্থ কৰিব নালাগে সব সিস্টেমটা হিগা দে a ওপৰত 2 লিখা a ওপৰত 1 হৈ গল a ওপৰত 0 মানে a নাইকিয়া হৈ গল যত a নাইকিয়া হ'ব তাত b আৰম্ভ হ'ব b ওপৰত 2 b ওপৰত 1 b নাইকিয়া হৈ গল এত কিমান আছে 2 লিখিলে মাজত কি আছে প্লাস 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 সো আকবাৰ সৰি a - b হোল স্কয়াৰ
a ওপৰত কিমান লিখিবা 2 a ওপৰত কিমান লিখিবা 1 a নাইকিয়া হ'ল যত a নাইকিয়া হয় b আৰম্ভ হয় b ওপৰত 2 b ওপৰত b নাইকিয়া হ'ল ইয়াত 2 থাকাৰ কাৰণে 2 এত কি মাইনাস প্লাস স্যাৰ মই যদি a প্লাস b হোল কিউবৰ ফৰ্মুলা লিখিব দিও আৰু a ওপৰত 3 a ওপৰত 2 a ওপৰত 1 a নাইকিয়া হ'ল যত a নাইকিয়া হৈ গ'ল b আৰম্ভ হ'ব b ওপৰত 3 b ওপৰত 2 b ওপৰত 1 b নাইকিয়া হৈ গ'ল 3 থাকাৰ কাৰণে মাজৰ দুইটাতে 3 দিলো প্লাস থাকাৰ কাৰণে সবতে প্লাস আহি যাব আৰু যদি স্যাৰ মাইনাস দিয়া হতে আৰে মাইনাস দিয়াটা মই শিকাইছিলো এইমাত্ৰ মাইনাস থাকিলে এটাই ফলো কৰিবা প্লাস মাইনাস এনেকৈ ফৰ্মুলা কেতিয়াও পাহৰি নোযোৱা বা ভুল নহয় আৰু তোমালোকৰ এৰিয়াৰ কাৰণে এই চাৰিটা ফৰ্মুলাতকৈ বেছি ফৰ্মুলা দৰকাৰ নহয় ঠিক আছে তো a minus b হোল স্কয়াৰ কি হ'ব a স্কয়াৰ minus twice ab plus b square equal to 25 a square b square যুগ্ম ফল কিমান দিয়া আছে 41 equal to minus twice ab equal to 25 minus 2ab 41 হেপিনে 25 40 হেপিনে minus 41 তো minus twice ab 41 আৰু 25 minus কৰিলে কিমান পাম 16 minus কাট খাই গ'ল 2 হৈ গ'ল 16 8 গুণ মানে ab কিমান পাই গ'লো 8 পাই গ'লো ab ভ্যালু কিমান আহি গ'ল 8 আহি গ'ল এটো লিখি লোৱা next question লবৰে যাও find the value of x if x divided by 128 equal to root over 162 x ঠিক আছে মজা কইব একো নালাগে এটো এটা পূৰণ হৈ গল কিমান পালো x * x x স্কয়াৰ এটো পূৰণ হলে কি হৈ গল root over 128 into root over 162 দুইজন কি আহি গল এটা সাৰ্টিফিকেট আহি গল এতিয়া ভঙা ভাঙি হ'ব কাজিয়া আৰম্ভ হৈ গল x স্কয়াৰ x এ বাহিৰত চাই পেলাই মজা লৈ আছে তোমাকৰ 2 এ কিমান বাৰ গুছি গল 64 বাৰ আৰু কিমান 2 * 81 দুটা 2 ৰ পৰা এটা 2 ওলাই যাব 64 বৰ্গমূল 8 81 ৰ বৰ্গমূল 9 মানে x স্কয়াৰ ইকুৱেল টু পালো গতিকে x ৰ মান কিমান আহিব বৰ্গ আছে এপ্লাই কি বৰ্গমূল 2 8 9 মই যদি ভাঙিব যাও 8 টো ভাঙিলে কেটা হ'ব দুটা তিনটা 2 9 ভাঙিলে 9 থাকক দুটা 2 ৰ পৰা এটা 2 ওলাই গ'ল দুটা 2 ৰ পৰা এটা 2 ওলাই গ'ল 9 বৰ্গমূল কিমান হয় 3 2 2 গুণ 4 4 3 গুণ 12 গতিকে x ৰ মান কিমান আহি আছে 12 আহি আছে চাই লোৱাচোন আইছে না আইছে মজা হৈ আছে যদি সকলোৱে এই ভিডিওটো চাই ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা যিমান পাৰা শেয়াৰ কৰিবা আৰু যদি কিবা স্পেশাল ভিডিও লাগে কিবা ওপৰত টপিকৰ বনাব লাগে নিশ্চয় কমেন্ট সেকশনত জনাবা কিবা যদি ডাউট থাকে কমেন্ট সেকশনত জনাবা আমি তাৰ সলভ কৰিব ট্ৰাই কৰিম থ্যাংক ইউ ফৰ টুডে হেভ এ নাইস ডে আকৌ লগ পাম